Hello everyone. Okay, so this is Team Enlightened and welcome to this new video or new lecture. So মই আজিও বোৰ্ডখন ইউজ কৰা নাই কাৰণ মই আজি লেকচাৰ কমপ্লিট কৰিম। আজি আমি গ্ৰামাৰৰ ডিটাৰমাইনাৰ্ছ পোৰ্চন কমপ্লিট কৰিম। মই অলৰেডি ডিটাৰমাইনাৰ্ছৰ বহুতখিনি কুৱেশ্যনছ ডিছকাছ কৰিছিলোঁ, বেছি নহয় কেইটামান কুৱেশ্যন ডিছকাছ কৰিছিলোঁ আৰু গোটেইখিনি কনচেপ্ট দিবলৈ মই চেষ্টা কৰিছিলোঁ। ঠিক আছে, এতিয়া আজি আমি আৰ্টিকেলছ চোৱা নাছিলোঁ। আমি আচলতে ডিটাৰমাইনাৰ্ছ বুলি কওঁতে আমি বাকী ডিটাৰমাইনাৰ্ছ চাইছিলোঁ, কিন্তু ডিটাৰমাইনাৰ্ছৰ যিটো আৰ্টিকেল পৰ্চন হয় আমি আৰ্টিকেলছ স্কিপ কৰিছিলোঁ। চ' আজি আমি একদম চিম্পল আৰু যিকেইটা মষ্ট ইম্পৰ্টেণ্ট ৰুলছ হয়, এনেইতো এ এন আৰু দা ক'ত ব্যৱহাৰ চবেই জানেই, কিন্তু যিবোৰ এক্সেপশ্যনেল ৰুলছ আছে বা যিবোৰ ইম্পৰ্টেণ্ট ৰুলছ আছে আমি তাকহে চাবলৈ চেষ্টা কৰিম। প্ৰথমতে চোৱা, ৰুল নম্বৰ 1 বুলি নহয়, ইউজেছ অফ এ আৰু এন, যে এ আৰু এন ক'ত ব্যৱহাৰ কৰা হয়। তাৰ আগতে মই এটা কথা কৈ দিওঁ যে ডিটাৰমাইনাৰ্ছ গোটেইখিনি কি হয়, এক্সেক্টিভছে হয়। যিমান ডিটাৰমাইনাৰ্ছ আছে অল ডিটাৰমাইনাৰ্ছ আৰ এক্সেক্টিভছ, কিন্তু আৰ্টিকলছবিলাক যিবোৰ এ এন আৰু দা, এই তিনিটা আৰ্টিকলো ডিটাৰমাইনাৰ্ছতে পৰে, কিন্তু এই তিনিটা কিন্তু এক্সেক্টিভ নহয়। এই তিনিটা কিন্তু এক্সেক্টিভ নহয়। এ এন আৰু দা এই তিনিটা কিন্তু এক্সেক্টিভ নহয়। ঠিক আছে, আৰু সেইকাৰণে আমি সাধাৰণতে ডিটাৰমাইনাৰ্ছ বুলি ক'লে আমি সাধাৰণতে এক্সেক্টিভছ বুলি আমি এইকাৰণে ক'ব নোৱাৰোঁ, কাৰণ আৰ্টিকলছবোৰ ডিটাৰমাইনাৰ্ছ, কিন্তু আৰ্টিকলছবোৰ কিন্তু এক্সেক্টিভ হিচাপে ব্যৱহাৰ কৰা নহয়। কথাটো গম পাইছানে? এতিয়া এ আৰু এনক আমি কি বুলি কওঁ, ইনডেফিনাইট আৰ্টিকেল বুলি কওঁ। কি বুলি কওঁ? ইনডেফিনাইট আৰ্টিকেল বুলি কওঁ। আৰু দাটোক আমি কি বুলি কওঁ? দাটোক আমি কওঁ ডেফিনাইট আৰ্টিকেল। যদিও তোমালোকে বহুত কিতাপত পাবা যে এ এণ্ড দা এইকেইটাও এক্সেক্টিভছ বুলি বহুতে কয়, কিন্তু আচলতে নহয়, কিন্তু আচলতে নহয়। ঠিক আছে, আচলতে নহয়, মানে ই এক্সেক্টিভৰ নিচিনা ক'ৰবাত ব্যৱহাৰ কৰা হয়, কিন্তু প্ৰকৃত অৰ্থত ডিটাৰমিনাৰ্ছবোৰ একদম এক্সেক্টিভছ নহয় কিন্তু প্ৰকৃত অৰ্থত। ঠিক আছে, এহেঁতবোৰক ডিটাৰমিনাৰ্ছ এইকাৰণে কোৱা হয়, কিয় কোৱা হয় এহেঁতক ডিটাৰমিনাৰ্ছ বুলি, কি কাৰণে কোৱা হয়? কাৰণ এহেঁতে কিবা এটা পাৰ্টিকুলাৰ বস্তু পইণ্ট আউট কৰে ন, হি ইজ ভেৰি গুড বয়। ইয়াত ভেৰি শব্দটো ক'ত বহিছে? গুডত বহিছে। তাৰমানে এই ল'ৰাটো যে ভাল, কিমান ভাল তাক ডেফিনাইটলি পইণ্ট আউট কৰিছে। চ' সেইকাৰণে সিহঁতক ডিটাৰমিনাৰ্ছ বুলি কয়। আচ্ছা, যিয়ে নহওক বাৰু, আমি ইমান কথা জানিব নালাগে এতিয়া। আমি যে এইটোৱে চাওঁ যে এ আৰু এনৰ ব্যৱহাৰ ক'ত হয়। চবেই জানা যে কনচনেণ্ট চাউণ্ডৰ আগত আৰু কনচনেণ্টৰ আগত, কনচনেণ্ট মানে কি, এ ই আই অ' ইউ, এইকেইটা ভাৱেলক বাদ দি পেলাই যিমানখিনি লেটাৰ্ছ আছে, যিমানখিনি আমাৰ ইংলিছ এলফাবেটত যিমানখিনি লেটাৰ্ছ আছে, গোটেইখিনি কি হয়, কনচনেণ্ট হয়। চ' এই 5টা ভাৱেল বাদ দি পেলাই যিকেইটা লেটাৰ্ছ বাকী থাকি যায় সেইটা কি হৈ যায়, কনচনেণ্ট হয়। আৰু কনচনেণ্ট চাউণ্ডৰ আগত বা কনচনেণ্টৰ আগত আমি সদায় এ ব্যৱহাৰ কৰোঁ। এতিয়া তোমালোকক মই এটা প্ৰশ্ন সুধো, আমাৰ ইংৰাজীত কিমানটা এলফাবেট আছে? আমাৰ ইংৰাজীত এলফাবেট কিমানটা আছে? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেণ্ট ছেকশ্যনত দিবা, আৰু এট দ্য এণ্ড আমি তাৰ আনচাৰটো চাম। ঠিক আছে, ইংলিছ এলফাবেটখনত কিমান, আই মিন টু চে ইংৰাজী ভাষাত কিমানটা এলফাবেট আছে? হাউ মেনি এলফাবেটছ আৰ দেয়াৰ ইন আৱাৰ ইংলিছ লিটাৰেচাৰ? আচ্ছা ঠিক আছে বাৰু, এতিয়া চোৱা, ইউনিকৰ্ণ ইউটো কনচনেণ্ট নহয়, ভাৱেল হয়। কিন্তু ইউ বুলি কৈ দিয়াৰ লগে লগে, মই যেতিয়া ইউ বুলি কৈছো, ইয়াৰ আমি বানানটো যদি ইউ হয় আমি প্ৰনাউন্স কৰোঁ ৱাই ইউ দি, ইউ। চ' ইয়াত এটা তোমাৰ ভাৱেল চাউণ্ড সোমাই আছে, ইয়াত তোমাৰ এটা কনচনেণ্ট চাউণ্ড সোমাই আছে। যদিও ইউ এটা ভাৱেল হয়, আমি প্ৰনাউন্স কৰোঁ ৱাই ইউ দি, ৱাইটো এটা কনচনেণ্ট হয়, ৱাই ইজ এ কনচনেণ্ট, তাৰমানে ইয়াত এটা কনচনেণ্ট চাউণ্ড আছে। আৰু সেই কনচনেণ্ট চাউণ্ডটো থকাৰ কাৰণে ইউনিকৰ্ণৰ ইউৰ আগতো এ ব্যৱহাৰ হৈছে। সাধাৰণতে ইউটো কি হয়, ইউটো এটা ভাৱেল হয়, তাৰ আগত এন বহিব লাগিছিলে, কিন্তু যিহেতু ইয়াৰ প্ৰনাউন্সিয়েশ্যন কৰোঁতে আমি কি ইউজ কৰিছোঁ, কনচনেণ্ট চাউণ্ড ইয়াত আমি কি ইউজ কৰিছোঁ, কনচনেণ্ট চাউণ্ড ইউজ কৰিছোঁ, ৱাই ইউ ইউজ কৰিছোঁ, সেইকাৰণে ইয়াত কি হ'ব, এ ইউনিকৰ্ণ। একেধৰণে চোৱা, এ ইউনিফৰ্ম, এ ইউনিট, এ ইউজফুল থিং, এ ইউৰোপিয়ান হয় নাই? এইটো চোৱা, বহুতে এই কুৱেশ্যনটো, এই শব্দটো বহুত কিতাপত নাথাকে, কিন্তু ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো বহুতে আনএনিমাছ বুলি কৰে, কিন্তু ভুল। ইয়াৰ প্ৰনাউন্সিয়েশ্যন এনেকৈ কৰে, ইউএনিমাছ। এই শব্দটোৰ প্ৰনাউন্সিয়েশ্যন কেনেকৈ কৰে, ইউএনিমাছ, এ ইউএনিমাছ ডিচিশ্যন।
EWE ইউ তাৰ আগতো এ ব্যৱহাৰ কৰা হয় নেক্সট চোৱা ইউজফুল থিঙৰ আগতো এ ব্যৱহাৰ কৰা হয় ওৱান আইডিয়াৰ ওৱান ইয়াত তোমাৰ কনসোনেন্ট সাউন্ডটো কি জানানে ইয়াত তোমাৰ কনসোনেন্ট সাউন্ডটো হৈছে ৱা WA ৱা মানে আমি ONE আছে যদিও এই O টো খেলনি আমি WA দি প্ৰনাউন্স কৰিছো মানে ওৱান টো কেনেকৈ প্ৰনাউন্স কৰিছো WA1 ঠিক আছে সেইকাৰণে ওৱানৰ আগত এ ব্যৱহাৰ কৰি দিছো আমি ঠিক আছে সো A1 I dare A1 rupee note নেক্সট আমি যাওঁ চোৱা M টো এটা কনসোনেন্ট হয় M টো এটা কনসোনেন্ট হয় M যদি কনসোনেন্ট হয় ইয়াৰ আগত কি বহিব লাগিছিলে M টো যেহেতু এটা কনসোনেন্ট হয় এই M টো যেহেতু এটা কনসোনেন্ট হয় ইয়াৰ আগত বহিব লাগিছিলে A কিন্তু বহিছে N কিয় কাৰণ MLA M টোৰ প্ৰনাউন্সিয়েচন ইয়াত AM এনেকৈ হৈছে আৰু AM বুলি কওঁতে ভাৱেল সাউন্ড হৈছে যদিও N টো ভাৱেলছ বিলাকৰ আগত বহে কিন্তু কেতিয়াবা কেতিয়াবা কনসোনেন্টৰ আগতো বহে যদিহে কনসোনেন্টটো ভাৱেলৰ নিচিনা সাউন্ড কৰে তাৰমানে আমি প্ৰনাউন্স কৰোতে MLA বুলি কওঁ AM সেইকাৰণে ইয়াৰ আগত N বহিছে RCC বিল্ডিং R কেনে প্ৰনাউন্স কেনে কৰিছো আমি এই R টো প্ৰনাউন্স কেনে কৰিছো AR LP কেনে প্ৰনাউন্স কৰিছো AL হয় নহয় বুজি পাইছা দেন সো NCC কেনে প্ৰনাউন্স কৰিছো NCC MP আগত N বহিব আৰু our honorable year এই ক্ষেত্ৰত ভাৱেল সাউন্ড একাৰণে আহিছে কাৰণ আমি ইয়াত H টো সাইলেন্ট কৰা হৈছে ইয়াত এই তিনটা শব্দত H টো সাইলেন্ট কৰা হৈছে এই তিনটা শব্দত H টো সাইলেন্ট কৰা হৈছে কাৰণে ইয়াৰ প্ৰনাউন্সিয়েচনটো হৈছে our our honorary ON দি আৰম্ভ হয় ইয়াত EIR দি আৰম্ভ হয় সো এই ক্ষেত্ৰত H টো সাইলেন্ট হৈ আছে সেই কাৰণে সব H ৰ পিছত কি আছে ভাৱেল আছে সেই কাৰণে ইয়াত কি বহিছে N বহিছে ঠিক আছে ইয়াত H টো সাইলেন্ট হৈ আছে সেই কাৰণে প্ৰনাউন্সিয়েচন কেনেকুৱা হ'ব প্ৰনাউন্সিয়েচন হ'ব OUR ইয়াত হ'ব ON এনেকৈ আৰম্ভ হ'ব ইয়াত EIR দি আৰম্ভ হ'ব আৰু OOE এগিলা কি ভাৱেল হয় সো ভাৱেলৰ আগত কি হয় সদায় N ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াত H টো সাইলেন্ট কৰা হৈছে মই আৰু এটা শব্দ কথা কওঁ এইখিনিতে আমাৰ ভাৰতত এটা শব্দ হোটেল ন ইয়াক আমি হোটেল বুলিয়ে কওঁ আৰু সেইকাৰণে আমি লিখোতে আনসাৰটো এই হোটেল লিখিম কিন্তু যদি তোমালোকে বাহিৰৰ কিছুমান দেশত যোৱা কিছুমান বাহিৰৰ দেশত ইয়াত হোটেল নকয় ইয়াত হোটেল বুলি কয় মানে কিছুমান বাহিৰৰ দেশত এহেঁতে এই H টো কি কৰে সাইলেন্ট কৰে সেইকাৰণে কিছুমান দেশত এহেঁতে N হোটেল বুলি কয় কিন্তু পৰীক্ষাত আহিলে তোমালোকে N লিখি পেলাই কি লিখিব লাগিব A লিখিব লাগিব এনিৱে নেক্সট আমি যাওঁ কেইটামান ইম্পৰ্টেন্ট ৰুল বুলি যে কৈছো এতিয়া আমি আৰম্ভ কৰি আমাৰ ৰুল কেইটা ঠিক আছে এতিয়া আমি আমাৰ কেইটামান ইম্পৰ্টেন্ট ৰুল এতিয়া কি কৰিম মই আৰম্ভ কৰিবলৈ মই গৈ আছো সো চোৱা ৰুল কেইটা ভালকে চাবা এতিয়া কি আছে যে হি ইজ এ নিউটন আমি জানো যে প্ৰপাৰ নাউনৰ আগত প্ৰপাৰ নাউন মানে কি মানুহৰ নাম সো মানুহৰ নামৰ আগত সাধাৰণতে আৰ্টিকেল ব্যৱহাৰ কৰা নহয় এইটো কথা সদায় মনত ৰাখিবা যে মানুহৰ নামৰ আগত আৰ্টিকেল ব্যৱহাৰ কৰা নহয় কিন্তু ইয়াত নিউটনৰ আগত আৰ্টিকেল কিয় বহিলে আইনষ্টাইনৰ আগত এন আৰ্টিকেল কিয় বহিলে হয়নে কাৰণটো এইটো যেতিয়া মই কৈছো হি ইজ এ নিউটন মই এইটো বুজাৰ চেষ্টা কৰি আছো যে তেখেত নিউটন নহয় কিন্তু তেখেতৰ গাত নিউটনৰ নিচিনা কিছুমান গুণ আছে বুজি পাইছানে যদি মই তোমাক কওঁ যে ইউ আৰ এ নিউটন তাৰমানে তুমি নিউটন নহয় কিন্তু তোমাৰ গাত নিউটনৰ নিচিনা কিছুমান গুণ আছে হি ইজ এন আইনষ্টাইন তুমি আইনষ্টাইন নহয় কিন্তু তোমাৰ গাত আইনষ্টাইনৰ নিচিনা কিছুমান গুণ আছে বুজি পাইছা সেইকাৰণে ইয়াত নিউটনৰ আগত এ আইনষ্টাইনৰ আগত এন বহিছে তাৰমানে আমি ইয়াত সেই মানুহজনক নিউটন বুলি কোৱা নাই কিন্তু সেই মানুহজনৰ গাত নিউটনৰ নিচিনা কিছুমান গুণ বা কোৱালিটি আছে সেইকাৰণে আমি তেখেতক নিউটনৰ নিচিনা বুলি কৈছো আৰু নিউটনৰ নিচিনা বুলি ক'বলৈ যাওঁতে আমি আৰ্টিকেল ব্যৱহাৰ কৰিছো কথাটো গম পাইছা নাই যে আমি তেখেতক নিউটন বুলি কোৱা নাই তেখেত নিউটন বুলি আমি কোৱা নাই যে তেখেত নিউটন ভিডিঅ' এটা কোৱা নাই হি ইজ নট নিউটন বাট তেখেতৰ গাত নিউটনৰ নিচিনা কোৱালিটি আছে সেইকাৰণে মই কৈছো যে তেখেত হি ইজ এ নিউটন তাৰমানে তেখেত নিউটনৰ নিচিনা হি ইজ এ নিউটন যে তেখেত এজন নিউটন নিউটন মানে কি যে তেখেতে বিজ্ঞানত বহুত ভাল কথা জানে আমি সেইটো ক'ব বিচাৰি আছো ইয়াত কথাটো গম পাইছানে নেক্সটটো চাবা এতিয়া এইটো চাবা এ শেক্সপিয়াৰ ইজ নট বৰ্ন এভৰি এজ যে এজন শেক্সপিয়াৰ প্ৰতিটো যুগতে জন্ম নহয় ইয়াত আমি শেক্সপিয়াৰ মানুহজনৰ কথা কোৱা নাই কিন্তু শেক্সপিয়াৰৰ নিচিনা যি এজন গুণীমানী ব্যক্তিৰ কথা আমি কৈ আছো আমি শেক্সপিয়াৰৰ কথা কোৱা নাই আমি সেইজন ব্যক্তিৰ কথা কোৱা নাই কিন্তু সেই ব্যক্তিজনৰ গুণসমূহ লৈ পেলাই আমি আন এজন ব্যক্তিৰ কথা কৈ আছো যে শেক্সপিয়াৰৰ নিচিনা মানুহ আমি শেক্সপিয়াৰৰ কথা কোৱা নাই কিন্তু আমি শেক্সপিয়াৰৰ নিচিনা মানুহৰ কথা কৈছো যে তেনেকুৱা মানুহ পৃথিৱীত বহুত কমেই জন্ম হয় পিছত আমি কৈছো যে হি ইজ এ শেক্সপিয়াৰ তাৰমানে তেওঁ এজন শেক্সপিয়াৰৰ নিচিনা তেওঁৰ গাত গুণ আছে
কথাটো গম পাইছানে যে হি ইজ এ নিউটন মানে কি তেখেত নিউটন বুলি আমি কোৱা নাই কাৰণ তেখেত নিউটন বুলি ক'ব গ'লে নিউটনৰ আগত আৰ্টিকল নপঢ়িবই ইয়াত নিউটনটো মানুহৰ নাম হিচাপে ব্যৱহাৰ কৰা হোৱা নাই ইয়াত আচলতে আমি নিউটনটো এজ এ কি ব্যৱহাৰ কৰিছো যে হি ইজ এ নিউটন যে এজ এ নাউন ইউজ কৰিছো বাট এজ এ কমন নাউন ইয়াত নিউটনটো প্ৰপাৰ নাউন হৈ থকা নাই ইয়াত আমি নিউটনটো এজ এ কমন নাউন ব্যৱহাৰ কৰিছো কিয় কাৰণ আমি এনেকুৱা এজন ব্যক্তিৰ কথা কৈছো যিজন ব্যক্তিক গাত নিউটনৰ গুণ আছে প্ৰপাৰ নাউনৰ আগতহে আৰ্টিকল ব্যৱহাৰ নহয় যেনেকে মই যদি কওঁ নৰেন্দ্ৰ মোদী আগত দা নপঢ়ে নৰেন্দ্ৰ মোদী আগত দা নপঢ়ে কুইন এলিজাবেথৰ আগত দা নপঢ়ে ঠিক আছে কিন্তু আৰু এটা কথা কুইন এলিজাবেথৰ আগত কিন্তু দা নপঢ়ে কিন্তু কুইন এলিজাবেথ বুলি এখন শ্বিপৰ নামো আছে মানে এখন জাহাজৰ নামো আছে যদি তোমাক কয় যে কুইন এলিজাবেথ ইজ এ বিগ শ্বিপ মানে জাহাজ তেতিয়া কিন্তু তাৰ আগত দা পঢ়িব মানে মানুহক বুজাব চেষ্টা কৰে বা মানুহৰ নামৰ আগতে দা নপঢ়ে কিন্তু জাহাজৰ নাম হলে কিন্তু দা পঢ়িব কাৰণ কুইন এলিজাবেথ বোলা এখন জাহাজৰ কথাও যদি কোনোবাই কয় তেতিয়া কিন্তু দা পঢ়িব কিন্তু মানুহৰ কথা ক'লে দা নপঢ়ে নেক্সট চোৱা এইটো সেন্টেন্স চোৱা এতিয়া হি ইজ দ্য শেক্সপিয়াৰ অফ ইণ্ডিয়া ইয়াত কিন্তু মই দা ব্যৱহাৰ কৰিলো কিয় কৰিছো কাৰণ মই ইয়াত ডিষ্টিংক্টলি দেখাই দিছো শেক্সপিয়াৰজন ক'ৰ ভাৰতৰ মই ইয়াত সেইজন মহান মনীষী শেক্সপিয়াৰৰ কথা কোৱা নাই কিন্তু মই কৈছো এইজন ভাৰতৰ শেক্সপিয়াৰ তাৰমানে এইজন ভাৰতৰ লোক যিজন ভাৰতৰ লোকৰ গাত শেক্সপিয়াৰৰ গুণ আছে দা কেতিয়া ব্যৱহাৰ কৰা হয় দা ব্যৱহাৰ কৰা হয় যদি এটা বস্তুক ডেফিনাইটলি বা পাৰ্টিকুলাৰলি তুমি দেখাই দিয়া ডিষ্টিং কৰি দিয়া ইয়াত মই পাৰ্টিকুলাৰলি ডিষ্টিং কেনেকৈ কৰিছো মই নিৰ্দিষ্টকৈ মই কেনেকৈ দেখাই দিছো মই যে অফ ইণ্ডিয়া লিখিলো এই যে মই অফ ইণ্ডিয়া লিখিলো এইটোৱে মানে নিৰ্দিষ্টকৈ দেখাই দিছে যে মই ভাৰতৰ এজন শেক্সপিয়াৰ কথা কৈ আছো সেইকাৰণে দা বহিছে ইয়াত নিৰ্দিষ্টকৈ মই দেখাই দিছো ঠিক আছে যদি কিবা এটা বস্তু তুমি নিৰ্দিষ্টকৈ দেখাই দিয়া যে শেক্সপিয়াৰ ক'ৰ শেক্সপিয়াৰ ভাৰতৰ শেক্সপিয়াৰ তেতিয়া কিন্তু তাৰ আগত দা ব্যৱহাৰ কৰা হ'ব যদি অফ ইণ্ডিয়া নাথাকিলেহেঁতেন তেতিয়াহ'লে ইয়াত দা ব্যৱহাৰ নহয় পেলাই এই ব্যৱহাৰ হ'লহেঁতেন কিন্তু যিহেতু ইয়াত অফ ইণ্ডিয়া আছে সেইকাৰণে আমি ইয়াত দা ব্যৱহাৰ কৰিব লাগিব এতিয়া এ আৰু এন সাধাৰণতে সকলোতে পঢ়ে কিন্তু কেতিয়াবা এ আৰু এন ব্যৱহাৰ নহয় এতিয়া তিনিটা সেন্টেন্স চোৱা হি টাৰ্নছ এ ট্ৰেইটাৰ হি ক্ৰেক এ জোক হি ডিড ইট ফৰ ফান প্ৰথম বাক্যটোত এ ব্যৱহাৰ নহয় ইয়াত যদিও এ লিখিছো কিন্তু ভুল হি টাৰ্নছ এ ট্ৰেইটাৰ টাৰ্ন শব্দৰ পাছত এ ব্যৱহাৰ কৰা নহয় টাৰ্ন শব্দৰ পাছত আৰ্টিকল এ ব্যৱহাৰ কৰা নহয় আকৌ জোক শব্দৰ আগত কিন্তু এ ব্যৱহাৰ কৰা হয় কিন্তু ফান শব্দৰ আগত কিন্তু এ ব্যৱহাৰ কৰা নহয় তাৰ মানে তুমি টাৰ্ন শব্দৰ পাছত এ ব্যৱহাৰ কৰিব নোৱাৰা মানে আৰ্টিকল ব্যৱহাৰ কৰিব নোৱাৰা আৰু ক্ৰেক শব্দৰ পাছত ক্ৰেক শব্দ বুলি নহয় জোক শব্দৰ আগত তুমি আৰ্টিকল ব্যৱহাৰ কৰিব পাৰিবা কিন্তু ফান শব্দৰ আগত তুমি আৰ্টিকল ব্যৱহাৰ কৰিব নোৱাৰা মানে হি ডিড ইট ফৰ ফান হ'ব হি ডিড ইট ফৰ এ ফান নহয় হি ক্ৰেকড এ জোক হ'ব কিন্তু হি ডিড ইট ফৰ এ ফান নহয় মানে ফান শব্দৰ আগত তোমাৰ আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু জোক শব্দৰ আগত আৰ্টিকল ব্যৱহাৰ হ'ব আৰু টাৰ্ন শব্দৰ পাছত আৰ্টিকল ব্যৱহাৰ নহয় সো এই তিনিটা সেন্টেন্স বহুত ইম্পৰ্টেন্ট কাৰণ এইকেইটা কি হয় এক্সেপশনছ হয় ওকে নেক্সট আহা যে দা ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় কেইটাখন মোক কোনোবাই সুধিছিলা যে দা কেই প্ৰকাৰৰ থাকে আচলতে আমি সাধাৰণতে দা কিমান প্ৰকাৰৰ হয় আমি বহুতে নাজানো হা আৰু বহুতে প্ৰনাউন্সিয়েশ্যনটো ভুল কৰা চোৱা এটা প্ৰনাউন্সিয়েশ্যনত দা বুলি কয় মই যদি অসমীয়াত লিখোঁ এটা প্ৰনাউন্সিয়েশ্যনত কেনেকৈ হয় চোৱা এটা প্ৰনাউন্সিয়েশ্যন হৈছে দা হয় নাই এইটো দা এক মিনিট দা আৰু এটা প্ৰনাউন্সিয়েশ্যন হৈছে ডি এতিয়া আমি চোৱা বানানটো কিন্তু একেই THC দা কেতিয়াবা এইটো দা হয় কেতিয়াবা ডি হয় দা কেতিয়া হয় যদি শব্দটো কনসনেন্ট হয় কনসনেন্টৰ আগত যদি তুমি মানে THC লিখা সেইটো তেতিয়া তোমাৰ দা হ'ব কিন্তু তুমি ভাৱেলৰ আগত যদি তুমি দা লিখা সেইটো তোমাৰ ডি হ'ব একদম সিম্পল এক্সাম্পল দিব বিচাৰে এইটো সেন্টেন্স চোৱা যে THC দা কাউ কাউৰ আগত তুমি THC লিখা দা কাউ হয় ইয়াত ডি নহয় দা কাউ কিয় হ'ব কাৰণ সি টো কনসনেন্ট হয় কনসনেন্ট সাউন্ডৰ আগত দা হয় কিন্তু যদি মই এপল কওঁ তেতিয়া ডি এপল হ'ব দা কাউ হ'ব কিন্তু ডি এপল হ'ব একে ধৰণে আ আৰু এ কাউ হয় কিন্তু তুমি যদি ভাৱেলৰ কথা কোৱা তেতিয়া তোমাৰ I mean to say এটা সেইটো কথা মই ক'বলৈ নাযাওঁ এতিয়া আৰু এই মাজতে ডিফাৰেন্স এটা আছে আমি কেতিয়াবা পিছত শিকিম কিন্তু দা কাউৰ আগতে শিকি লোৱা যে দা শব্দটো কেতিয়াবা দা হয় কেতিয়াবা তোমাৰ কি হয় ডি হয় ঠিক আছে
ওকে দা কেতিয়া হয় যদি কনসোনেন্ট সাউন্ড হয় ডি কেতিয়া হয় যদি তোমাৰ ভাৱেল সাউন্ড হয় আচ্ছা এনিৱে এটা চোৱা the cow is a useful animal the cow is a useful animal এই ক্ষেত্ৰত মই এই দাটোক ক'ব বিচাৰিছো যে এটো হৈছে জেনাৰেলাইজিং দা জেনাৰেলাইজিং দা মানে কি যে সম্পূৰ্ণ এটা জাতিক মই যদি জেনাৰেলাইজ কৰি বুজাই দিওঁ এটা দা কাও মানে কি বুজায় যে সম্পূৰ্ণ জাতিটোক মই বুজাইছো মানে জেনাৰেলাইজ কৰিছো এটা গৰুৰ বিষয় কৈ পেলাই মই গোটেই জাতিটোৰ কথা কৈ আছো সেইটোৱে হৈছে তোমাৰ জেনাৰেলাইজিং দা গম পাইছানে দা কাউ ইজ এ ইউজফুল এনিমেল বুলি কওঁতে মই কি বুজাইছো যে গোটেই জাতিৰ কথা বুজাইছো সেইটো হৈছে তোমাৰ কি জেনাৰেলাইজিং দা নেক্সট দাটো হৈছে ফেমিলিয়াৰ দা মানে হৈছে ধৰি লোৱা লেট আছ গো টু দা পাৰ্ক কোনখন পাৰ্ক তুমি বাক্যটোত এনেকৈ কৈছা let us go to the park তুমি দা পাৰ্ক কিয় ইউজ কৰিছা মই কি কৈছিলো যে দা কেতিয়া ব্যৱহাৰ হয় দা তেতিয়া ব্যৱহাৰ হয় যেতিয়া আমি বস্তুটা নিৰ্দিষ্টকৈ দেখাই দিওঁ তাৰমানে মই let us go to the park বুলি কওঁতে মই নিৰ্দিষ্টকৈ এখন পাৰ্কৰ কথা কৈছো যিখন পাৰ্ক মই চিনি পাওঁ ফেমিলিয়াৰ দা মানে হৈছে যদি তুমি এনেকুৱা এটা বস্তুৰ আগত দা ব্যৱহাৰ কৰা যিটো বস্তু তুমি অলৰেডি জানা যে গিভ মি দা পেন কোনটো পেন যিটো পেন তুমি চিনি পোৱা let us go to the park তুমি পেনৰ আগত দা কিয় বহাইছা কাৰণ তুমি সেই পেন তুমি তো ইয়াত গিভ মি এ লিখিব পাৰিলাহেঁতেন তুমি দা খলনে তুমি তো ইয়াত এ লিখিব পাৰিলে তুমি এ লিখা নাই তুমি দা লিখিছা কিয় তুমি নিৰ্দিষ্টকৈ দেখাইছা যে মোক সেইটো পেনেই দিয়া তাৰমানে তুমি পেনটোক চিনি পোৱা তো এনেকুৱা ক্ষেত্ৰত তোমাৰ ফেমিলিয়াৰ দা হয় মানে এনেকুৱা ক্ষেত্ৰত আমি দাটো কি বুলি ক'ম ফেমিলিয়াৰ দা বুলি ক'ম ডিফাইনিং দা মানে হৈছে দা বুক ডেট ইউ গিভ মি তাৰমানে কি যিটো বস্তু কথা মই কৈছো বা যিখন কিতাপৰ কথা কৈছো তাৰ উল্লেখ আছে কোনখন কিতাপ যিখন কিতাপ মই তোমাক দিছিলো মানে একদম ফেমিলিয়াৰ দাতকে ডিফাইনিং দাত বস্তুটো বেছি নিৰ্দিষ্টকৈ দেখাই দিয়ে যে দা বুক কোনখন বুক যিখন বুক মোক তুমি দিছিলা অ'কে নেক্সট মই ইমান বুজোৱা নাই কথাখিনি কাৰণ ইমানখিনি প্ৰয়োজন নহয় পজিটিভ দা মানে কি হয় পজিটিভ দা ক'ব গ'লে একো নহয় আমি যে জানো পজিটিভ কেছ বা আমি যে জানো পজিটিভ এক্সেক্টিভছ বুলি হয় নহয় আচলতে ইয়াত বাক্যটো চব মই কি লিখিছো হি ষ্ট্ৰাক মি অন দা হেড আচলতে ইয়াত দা সলনি হ'ব লাগিছিলে মাই আৰু ছেকেণ্ড কুৱেশ্যনটোত হি ষ্টাৰ্ট মি ইন দা ফেচ ইন মাই ফেচ হ'ব লাগিছিলে কিন্তু ইয়াত মাই আৰু মাই সলনি আৰু ধৰিব পাৰা ইয়াত আমি কি কৰিছো মাই সলনি আমি কি ব্যৱহাৰ কৰিছো আমি দা ব্যৱহাৰ কৰিছো চ' পজেচিভ এক্সেক্টিভৰ এগেইনষ্টত বা পজেচিভ এক্সেক্টিভৰ সাবস্টিটিউট কৰি পেলাই যদি আমি দা ব্যৱহাৰ কৰোঁ তাকে আমি পজিটিভ দা বুলি কওঁ বহুতে এনেকৈ যদি তুমি ভাবিছা বোলে হি ষ্ট্ৰাক মি অন দা হেড নহয় হি ষ্ট্ৰাক মি ইন দা ফেচ নম্বৰ যদি ইয়াত মাই লিখোঁ তেতিয়া তোমাৰ শুদ্ধ হ'লহেঁতেন কিন্তু মই মাই সলনি মই দা ব্যৱহাৰ কৰিছোঁ তাৰমানে মই পজিটিভ এক্সেক্টিভৰ সলনি মই আৰ্টিকল দা ব্যৱহাৰ কৰিছোঁ আৰু তেতিয়া তাক মই কি বুলি ক'ম পজিটিভ দা বুলি ক'ম লাষ্টত হৈছে ইনষ্ট্ৰুমেণ্টেল দা একো নহয় ইনষ্ট্ৰুমেণ্টেল দাটো ইমান বুজালে কথা নাইকিয়া খালি এটাই মনত ৰাখিবা যে কম্পেৰিজন কৰিবলৈ যদি আমি দা ব্যৱহাৰ কৰোঁ আমি তুলনা কৰিছোঁ ন যে আমি যিমান পাওঁ আমি সিমান বিচাৰোঁ তাৰমানে তুলনা কৰিবৰ কাৰণে যদি এডভাৰ্বৰ আগত মোৰটো এটা এডভাৰ্ব হৈ যায় চ' আমি যদি এডভাৰ্বৰ আগত আমি একচুৱেলি মোৰটো এডভাৰ্বৰ হিচাপে ব্যৱহাৰ কৰিছোঁ এই মোৰৰ আগত যদি আমি দা ব্যৱহাৰ কৰোঁ মানে কম্পেৰিজন কৰিবৰ কাৰণে এডভাৰ্বৰ আগত যদি আমি দা ব্যৱহাৰ কৰোঁ তাকে আমি ইনষ্ট্ৰুমেণ্টেল দা বুলি ক'ম পৰীক্ষাত এইবিলাকৰ ইমান গুৰুত্ব নিদিয়ে ছেবা বৰ্ডে চ' ইমান প্ৰয়োজন নাই এতিয়া আমি আহোঁ মিছেলিনিয়াছ কেইটামান এক্সাম্পল য'ত মই তোমালোকক দাৰ যিমান ৰুল আছে গোটেইখিনি ৰুল দেখাব চেষ্টা কৰিম প্ৰথম কুৱেশ্যন চাবা ডেছ নৰেন্দ্ৰ মোদী ইজ আৱাৰ PM মই আগতে কৈছিলোঁ যে মানুহৰ নামৰ আগত কেতিয়াও দা ব্যৱহাৰ কৰা নহয় চ' এই ক্ষেত্ৰত কোনো ধৰণৰ আৰ্টিকল ব্যৱহাৰ নহয় ছেকেণ্ড কুৱেশ্যনটো চোৱা ডেছ ইমৰ্টেল শ্বেক্সপিয়াৰ ইয়াতো মানুহৰ নামেই আছে শ্বেক্সপিয়াৰ যেন মানুহৰ নাম কিন্তু মানুহৰ নামৰ আগত কিন্তু এটা এক্সেক্টিভ আছে যদিহে মানুহৰ নামৰ আগত এটা এক্সেক্টিভ থাকে তেতিয়া কিন্তু দা ব্যৱহাৰ হ'বই হ'ব এইটো বহুত ইম্পৰ্টেণ্ট ৰুল হয় মানুহৰ নামৰ আগত মানে প্ৰপাৰ নামৰ আগত আৰ্টিকল নবহে কিন্তু মানুহৰ নামৰ আগত যদি এক্সেক্টিভ এটা থাকে তেতিয়া কিন্তু দা ব্যৱহাৰ কৰিব লাগিব অ'কে নেক্সট এই দুটা কুৱেশ্যন ধুনীয়াকৈ মন কৰিবা তেতিয়াহে বুজি পাবা ডেছ হেডমাষ্টাৰ এণ্ড ডেছ ছেক্ৰেটেৰী ইজ ডেট ওপৰটো আৰু তলৰটো কুৱেশ্যন একেই ডেছ হেডমাষ্টাৰ এণ্ড ডেছ ছেক্ৰেটেৰী আৰ ডেট পাৰ্থক্য এটাই যে প্ৰথমটোত ইজ আছে ছেকেণ্ডটোত আৰ আছে এতিয়া ইজ আৰু আৰ থাকিলে মানে বেলেগ হোৱাত মানে এতিয়া ডিফাৰেঞ্চটো ক'ত প্ৰথম বাক্যটো যিহেতু ইজ আছে তুমি গম পাইছা যে হেডমাষ্টাৰ ছেক্ৰেটেৰীজন এজনেই মানুহ
না কিছুমান ক'ৰবাত তুমি দেখিব পাৰা যে এখন স্কুলৰ হেডমাষ্টাৰ ছেক্ৰেটাৰী কেতিয়াবা একে হ'ব পাৰে চ' প্ৰথম কুৱেশ্যনটোত আমি এইটো বুজি আছো যে হেডমাষ্টাৰ আৰু ছেক্ৰেটাৰীজন এজনে মানুহ মানে এজন মানুহে দুটা পোষ্টত আছে কিন্তু ছেকেণ্ড কুৱেশ্যনত আমাৰ আৰ আছে আৰ থাকে মানে আমি বুজিব লাগিব যে হেডমাষ্টাৰ আৰু ছেক্ৰেটাৰীজন বেলেগ বেলেগ মানুহ প্ৰথম প্ৰশ্নত যেহেতু এজনে মানুহ সেইকাৰণে আমি প্ৰথমতে এবাৰে দা ব্যৱহাৰ কৰিম আৰু ছেকেণ্ড বাৰ আমি দা ব্যৱহাৰ নকৰো কিন্তু ছেকেণ্ড কুৱেশ্যনটোত যেহেতু দুজন বেলেগ বেলেগ মানুহ সেইকাৰণে আমি দুবাৰ দা ব্যৱহাৰ কৰিব লাগিব সো এইটো কথা সদায় মনত ৰাখিবা যে যদি এবাৰ দা ইউজ হয় তেতিয়াহ'লে তুমি ইজ লিখিবা মানে সিঙ্গুলাৰ হ'ব লাগিব আৰু যদি দুবাৰ দা হয় তেতিয়া তুমি আৰ লিখিবা তাৰমানে এবাৰ দা ব্যৱহাৰ কৰিলে আমি কি বুজি পাওঁ যে দুটা পোষ্ট আছে কিন্তু মানুহজন এজনেই ইয়াত দুটা পোষ্ট আছে আৰু দুজন মানুহ বেলেগ বেলেগ মানে হেডমাষ্টাৰজনো বেলেগ ছেক্ৰেটাৰীজনো বেলেগ কিন্তু ওপৰ বাক্যটোত হেডমাষ্টাৰ ছেক্ৰেটাৰীজন একে সেইকাৰণে ইজ লিখিছো আৰু ছেকেণ্ডটোত মই আৰ লিখিছো সো ইজ থাকিলে এবাৰ দা ইউজ হ'ব আৰ থাকিলে দুবাৰ দা ইউজ হ'ব ওৱান অফ দ্য ইম্পৰ্টেণ্ট ৰুলছ নেক্সট কুৱেশ্যন চোৱা this man is the counterpart of woman সদায় মনত ৰাখিবা মেন আৰু ওমেনৰ আগত আৰ্টিকল ব্যৱহাৰ নহয় মেন আৰু ওমেনৰ আগত আৰ্টিকল ব্যৱহাৰ নহয় নেক্সট this Mount Everest is in this Himalayas বহুতে মাউণ্ট এভাৰেষ্টৰ আগত আৰ্টিকল দা হয় কিন্তু মাউণ্ট এভাৰেষ্টৰ আগত আৰ্টিকল নবহে কিন্তু হিমালয়ছৰ আগত আৰ্টিকল দা বহিব কিয় মাউণ্ট এভাৰেষ্ট এটা পৰ্বত এখন পৰ্বতৰ নাম কিন্তু হিমালয় এগালমান পৰ্বত ৰেঞ্জ মিলি পেলাই গঠিত হোৱা এখন এটা মাউণ্টেইন ৰেঞ্জ হিমালয় বুলি ক'লে এগাল পৰ্বত তাত কাঞ্চনজংঘা আছে তাত মাউণ্ট এভাৰেষ্ট বহুত পৰ্বতৰ কথা কয় বহুত পৰ্বতৰ কি কৰে কালেকশ্যন হৈ পেলাই হিমালয় পৰ্বত গঠন হৈছে সেইকাৰণে হিমালয়ৰ আগত দা হৈছে হিমালয়ছ মানে হৈছে পৰ্বতমালাৰ এটা কি কালেকশ্যন পৰ্বতমালাৰ এটা গোট কিন্তু মাউণ্ট এভাৰেষ্ট এখনেই পৰ্বত সেইকাৰণে মাউণ্ট এভাৰেষ্ট আগত আৰ্টিকল দা নবহে যদি এখন পৰ্বতৰ কথা কয় তেতিয়াহ'লে আৰ্টিকল দা নবহে কিন্তু বহুত পৰ্বতৰ গোট যদি আমি বুজাৰ চেষ্টা কৰোঁ তেতিয়াহ'লে তোমাৰ আৰ্টিকল দা ব্যৱহাৰ কৰা হ'ব ঠিক আছে কথাটো আই থিংক সো ক্লিয়াৰ এটা যেনেকৈ নীলাচল পৰ্বত তাৰ আগত আৰ্টিকল দা নবহে কাৰণ নীলাচল এখনেই পৰ্বত মাউণ্ট এবু তাৰ আগত আৰ্টিকল দা নবহে কিন্তু এলপছ দা এলপছ ALPS এলপছৰ আগত দা ব্যৱহাৰ হ'ব কাৰণ ই বহুত পৰ্বতৰ এটা গোট বুজায় ইষ্টাৰ্ণ ঘাটছৰ আগত আৰ্টিকল দা ব্যৱহাৰ কৰা হ'ব ঠিক আছে অ'কে সি দ্য নেক্সট কুৱেশ্যন দেশ ৰামায়ণ ইজ এন এপিক আৰু ৰামায়ণ হৈছে এখন হলি বুক হয়নে এখন হৈছে হলি বুক এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ কিতাপ বা ৰিলিজিয়াছ বুক বা চেক্ৰেট কিতাপৰ আগত সদায় আৰ্টিকল দা ব্যৱহাৰ কৰা হ'ব কিন্তু কিতাপখনৰ আগত যদি লেখকজনৰ নাম উল্লেখ কৰা থাকে যেনেকৈ দেশ বাল্মীকিছ ৰামায়ণ তেতিয়া আৰ্টিকল ইউজ নহয় কিয় ক'ব গ'লে প্ৰপাৰ নামৰ আগত আমি আৰ্টিকল ব্যৱহাৰ নকৰোঁ চ' বাল্মীকি মানুহৰ নামটো আগত আৰ্টিকল ব্যৱহাৰ কৰা নহয় ঠিক আছে ৰামায়ণ যদিও আছে কিন্তু ৰামায়ণৰ আগত বাল্মীকি বুলি লিখা আছে তাৰমানে কিতাপখনৰ আগত অথৰজনৰ নাম থাকিলে আমি আৰ্টিকল ব্যৱহাৰ কৰিব নোৱাৰোঁ নেক্সট চোৱা দেশ এছএমএছ স্পীক্স দেশ এছএমএছ প্ৰথম কথা প্ৰথম বাক্যটো আনচাৰ মই আগতে কৈ দিছোঁ যে দা এছএমএছ স্পীক্স দেশ এছএমএছ এতিয়া কথাটো হৈছে বহুতে খেলি মেলি কৰে অসমীয়া কি বুজাই আছে প্ৰথম এছএমএছটোৱে জাতি বুজাই আছে যে অসমত বাস কৰা বাসিন্দা দ্বিতীয় আছামিজটোৱে কি বুজাই আছে ভাষা বুজাই আছে প্ৰথমটোৱে জাতি বুজাই আছে দ্বিতীয়টোৱে লেংগুৱেজ বুজাই আছে জাতিৰ আগত এখন প্ৰদেশৰ বা এখন দেশৰ এখন ৰাজ্যৰ মানুহক আমি কি বুলি এটা জাতি বুলি কওঁ সেই জাতি শব্দটোৰ আগত সদায় আৰ্টিকল দা ব্যৱহাৰ কৰা হ'ব সি যিয়ে নহওক ইংলিছ হওক ফ্ৰেঞ্চ হওক চাইনিজ হওক জাপানিজ হওক তাৰ আগত আৰ্টিকল দা ইউজ হ'বই কিন্তু ভাষা বুলি যদি মেনশ্যন বা ভাষাৰ কথা যদি আমি কওঁ বোলে চাইনিজ এটা ভাষাৰ কথা যদি আমি কওঁ জাপানিজ যদি আমি ভাষাৰ নিচিনা ব্যৱহাৰ কৰোঁ তেতিয়া কিন্তু তাৰ আগত আৰ্টিকল দা ব্যৱহাৰ নহয় এতিয়া প্ৰথম বাক্যটো দেশ এছএমএছ স্পীক্স দেশ এছএমএছ দা আছামিজ কিয় দা আছামিজ কাৰণ প্ৰথম এই শব্দটোৱে এই এছএমএছ শব্দটোৱে প্ৰথম এছএমএছ শব্দটোৱে জাতি বুজাইছে সেইকাৰণে দা ইউজ হৈছে কিন্তু ছেকেণ্ড এছএমএছ শব্দটোৱে জাতি নহয় ভাষা বুজাইছে তাৰ আগত দা ব্যৱহাৰ কৰা নহয় কিন্তু ইয়াতো 10 নম্বৰটো চোৱা দেশ এছএমএছ ইয়াতো আগত দা ব্যৱহাৰ কৰা হ'বই কাৰণ এইটো জাতি বুজাইছে কিন্তু ছেকেণ্ডটো চোৱা এছএমএছ লেংগুৱেজ যদিও ই অসমীয়া ভাষা বুজাইছে কিন্তু ভাষাটোৰ লগত যদি লেংগুৱেজ শব্দ মিলি থাকে তেতিয়া কিন্তু তোমাৰ দা ব্যৱহাৰ কৰা হ'ব মানে ভাষা বুজালে আৰু লেংগুৱেজ শব্দ লাগি থাকিলে আৰ্টিকল দা ব্যৱহাৰ কৰা হ'ব কিন্তু ভাষা বুজালে আৰু লেংগুৱেজ শব্দ লগ হৈ নাথাকিলে আৰ্টিকল দা কিন্তু কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰি অ'কে বুজি পাইছা নেক্সট চোৱা একে ধৰণৰ প্ৰশ্ন দেশ ইংলিছ স্পীক্স দেশ ইংলিছ
প্ৰথমটো হ'ব দা ইংলিছ সেকেন্ডটো তোমাৰ আৰ্টিকেল ব্যৱহাৰ নহয় কিয় ইংলিছটো ইয়াত ভাষা বুজাইছে যদি ল্যাঙ্গুৱেজ থাকিলেতেন ইংলিছ ল্যাঙ্গুৱেজ থাকিলে তেতিয়াহ'লে কিন্তু তোমাৰ দা ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন নেক্সট চোৱা ডেছ কোল ইজ এন এসেনশিয়েল আইটেম সদায় মন ৰাখিবা যে মেটেৰিয়েল নাউন বিলাকৰ আগত মেটেৰিয়েল নাউন মানে বস্তু বাহিনীৰ কথা সইল চাহপাত কয়লা খুন ৰূপ সেইবিলাকৰ আগত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ কৰা নহয় কিন্তু যদি বস্তুটো নিৰ্দিষ্টকে দেখাই দিয়ে বোলে কোৰ চাহ অসমৰ চাহ কোৰ কয়লা অসমৰ কয়লা ইয়াৰ আমি কি কৈছো ডেছ কোল অফ ৰাণীগঞ্জ মানে নিৰ্দিষ্টকে দেখাই দিছে যে কোৰ কয়লা ৰাণীগঞ্জৰ কয়লা তেতিয়া কিন্তু তোমাৰ দা ব্যৱহাৰ কৰা হ'ব আকৌ সো ডেছ সইল ইজ বেসিক এমএডি মাটিৰ আগত মাটিৰ এবস্ট্ৰাক্ট নাউন সৰি মেটেৰিয়েল নাউন হয় সো কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ কৰা নহয় কিন্তু যদি মই কওঁ যে ডেছ সইল অফ আসাম ইজ ফাৰ্টাইল তেতিয়া মই কি বুজাইছো যে অসমৰ মাটি বুজাইছো মানে নিৰ্দিষ্টকে দেখাই দিছো কিখিনি কিটা কি হ'ব দা ব্যৱহাৰ কৰা হ'ব ওকে নেক্সট ওয়া ডেছ ট্ৰুথফুলনেছ ইজ এ গ্ৰেট ভাৰ্চু ট্ৰুথফুলনেছ হৈছে এটা এবস্ট্ৰাক্ট নাউনৰ আগত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ কৰা নহয় কিন্তু যদি মই নিৰ্দিষ্টকে দেখাই দিও বোলে ডেছ ট্ৰুথফুলনেছ অফ গান্ধীজী কাৰ সত্যবাদী কথা আমি কৈ আছো কাৰ সত্যতা কথা কৈ আছো গান্ধীজীৰ সত্যতা কথা কৈ আছো তেতিয়া কিন্তু আৰ্টিকেল দা ব্যৱহাৰ কৰা হ'ব মানে নিৰ্দিষ্টকে দেখাই দিলে আৰ্টিকেলৰ ব্যৱহাৰ দা আৰ্টিকেলটো ব্যৱহাৰ কৰা হ'বই হ'ব এটা কথা মন ৰাখিবা যে লেক বিলাকৰ আগত লেক সমূহৰ নামৰ আগত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ কৰা নহয় এই লেক যদি থাকক বা নাথাকক কোনো ধৰণৰ কথা নাই কিন্তু লেক সমূহৰ আগত মানে এই লেক সমূহৰ নামৰ আগত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ কৰা নহয় নেক্সট চোৱা এটো এটা খুব ইম্পৰ্টেন্ট ৰুল হয় হি ষ্টাডিজ ইন দিল্লী ইউনিভাৰ্চিটি আৰু হি ষ্টাডিজ ইন দা ইউনিভাৰ্চিটি অফ দিল্লী প্ৰথম কথা দিল্লী ইউনিভাৰ্চিটি ক'লে কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ কৰা নহয় কিন্তু যদি মই ইউনিভাৰ্চিটি অফ দিল্লী বুলি কওঁ তেতিয়া কিন্তু তুমি দা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এটো এটা নিয়ম হয় মানে তুমি যদি কোৱা গুৱাহাটী ইউনিভাৰ্চিটি নো আৰ্টিকেল ইজ ইউজড কিন্তু যদি তুমি কোৱা ইউনিভাৰ্চিটি অফ গুৱাহাটী তেতিয়া কিন্তু আৰ্টিকেল দা ব্যৱহাৰ কৰিব লাগিব নেক্সট হি গোজ টু স্কুল মানে এতিয়া যদি তুমি স্কুললৈ সাধাৰণ কামৰ কাৰণে গৈছা মানে তুমি এজন ষ্টুডেন্ট তুমি স্কুলত পঢ়িবলৈ যাবা তুমি স্কুলত সাধাৰণতে পঢ়িবলৈ যাবা তো যিসমূহ জেগালৈ মানুহে যিটো কৰিবলৈ যায় যিটো জেগাত মানুহে যিটো কৰিবলৈ যায় তুমি যদি হিতু কৰিবলৈ গৈছা স্কুলত তেতিয়া আৰ্টিকেল দা ব্যৱহাৰ নহয় ধৰি লোৱা মই মন্দিৰলৈ গৈছো মন্দিৰত মই পূজা কৰিবলৈ যাম যদি মই মন্দিৰলৈ পূজা কৰিবলৈ গৈছো তেতিয়া মই ক'ব লাগিব আই গো টু টেম্পল হয়নে কাৰণ মই মন্দিৰত পূজা কৰিবলৈ গৈছো একে ধৰণে হি গোজ টু স্কুল মানে কি বুজাইছে যে সি স্কুললৈ যায় অৱশ্যে সি স্কুললৈ পঢ়িবলৈ যায় তো সেই সেন্সত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ কৰা নহয় কাৰণ সি স্কুলত পঢ়িবলৈ গৈছে কিন্তু যদি তুমি স্কুলত পঢ়াৰ বাহিৰে বেলেগ কিবা কাম কৰিবলৈ যোৱা ধৰি লোৱা তুমি কাবাক লগ কৰিবলৈ গৈছা কাক লগ কৰিবলৈ গৈছা গেট কিপাৰক বোলে হি ৱেন্ট টু স্কুল টু মিট দা গেট কিপাৰ বোলে বেলেগ কামৰ কাৰণে গৈছা তেতিয়া কিন্তু তোমাৰ দা ব্যৱহাৰ কৰা হ'ব তেতিয়া তোমাৰ কিন্তু কি ব্যৱহাৰ কৰা হ'ব দা ব্যৱহাৰ কৰা এই অকল স্কুল বুলিয়ে নহয় হস্পিটেলৰ ক্ষেত্ৰত একেডালে হ'ব যদি তুমি হস্পিটেললৈ গৈছা তোমাৰ বেমাৰ হৈছে কাৰণে তেতিয়া আৰ্টিকেল দা ব্যৱহাৰ কৰা নহয় কিন্তু যদি তুমি হস্পিটেলখনত কাবাক বেলেগক লগ কৰিবলৈ গৈছা তেতিয়া কিন্তু আৰ্টিকেল দা ব্যৱহাৰ কৰা হ'ব এতিয়া ইমানখিনিতে আমাৰ আৰ্টিকেলছ ডিটাৰমাইনাৰ্ছৰ কেইটামান কোৱেশ্চন সমাপ্ত হৈছে হয়নে সো আৰু এটা কোৱেশ্চন মই এখানে কৈ দিওঁ কেতিয়াবা কোৱেশ্চন এটা আহে যে ডেছ এক মিনিট য়েছ ডেছ মিষ্টাৰ বৰা হয়নে কেম টু মিট মি ডেছ মিষ্টাৰ বৰা কেম টু মিট মি বহুতে মিষ্টাৰ বৰা দেখি পেলাই মানুহৰ নাম দেখি পেলাই বহুতে একো আৰ্টিকেল ব্যৱহাৰ নকৰে বহুতে ভাবে এইটো মানুহৰ নাম হয় সো মই কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ নকৰো কিন্তু মন ৰাখিবা এই ক্ষেত্ৰত তুমি একচুয়ালি তুমি এ ব্যৱহাৰ কৰিব লাগে কিয় মিষ্টাৰ বৰা বুলি যে মই কৈছো মই কোনজন বৰা কথা কৈছো এই মিষ্টাৰ ৰমেশ্বৰ বৰা হ'ব পাৰে মিষ্টাৰ পংকজ বৰা হ'ব পাৰে মিষ্টাৰ টেলিৰাম বৰা হ'ব পাৰে মইতো নাজানো কাৰ কথা মই কৈছো সেইকাৰণে ইয়াত তুমি দা বা আৰ্টিকেল ব্যৱহাৰ নকৰা মানে আৰ্টিকেল ব্যৱহাৰ নহয় বুলি ভাবাতকে তুমি এ লিখিলে বেছি ভাল কাৰণ এই মিষ্টাৰ বৰা মানে বুজাইছে যে মিষ্টাৰ মানে বৰা নামৰ উপাধিৰ এজন মানুহে মোক লগ কৰিবলৈ আহিছিলে বৰা নামৰ বৰা উপাধিৰ এজন মানুহে মোক লগ কৰিবলৈ আহিছিলে সেইকাৰণে এই বাক্যটো তুমি সাধাৰণতে এ ব্যৱহাৰ কৰিবা ঠিক আছে সো ইমানখিনিয়ে মই ক'লো আৰু ইয়াৰ লগে লগে আমাৰ ডিটাৰমাইনাৰ্ছৰ সম্পূৰ্ণ যিমানবোৰ কোৱেশ্চন আছিলে মই এভৰিথিং ডিছকাছ কৰিছো ইভেন উইথ আৰ্টিকেলছ
যদি আৰু কিবা আছে ইয়াতো তোমালোকক এভৰিথিং বুজোৱা সম্ভৱ নহয় সো ইফ এনিথিং ইজ লেফট আউট প্লিজ লেট আছ নো ইন দ্য কমেণ্ট সেকশ্যন আৰু ইয়েছ যিটো মই কুৱেশ্যন সুধিছিলোঁ যে ইংৰাজী ভাষাত কিমানটা এলফাবেট আছে আনসাৰটো বহুতে কয় 26 বুলি কিন্তু আনসাৰটো হৈছে 1 আমাৰ 26টা লেটাৰহে আছে কিন্তু এলফাবেট এখনেই আছে কিন্তু এখন এলফাবেটত 26টা লেটাৰ্স আছে কিন্তু অকল এখনে এলফাবেট আছে we have only one alphabet but 26 letters ঠিক আছে সো আজিলৈ ইয়াতে সমাপ্ত thank you very much please if you want to join with us you can register from the link below বা নহলে join the WhatsApp group and all right কিবা যদি কন্টাক্ট কৰিবলগীয়া আছে our number is already there you can contact us anytime ঠিক আছে নাম্বাৰটো আছে already you can contact us anytime right okay মই এখিনি নাম্বাৰটো দি দিছো so that you can contact and please contact মানে ভাল টাইমত কন্টেক্ট কৰিবা this is my number 9476663387 so you can contact me here right I'll be available from 6 to 10 p.m. in the night time okay so 6 to 10 p.m. sota par 10 ta bajaleke you can contact me and ask your doubts or queries also you can join in the link below so Team Enlightened is providing you till matriculation so all the best আৰু যদি আগৰ কিবা প্ৰবলেম আছে ডাউট আছে you can go and refer to our other videos okay so thank you very much okay bye bye